আজি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব দুৰ্গতি নাশিনী মা দেৱী দুৰ্গা। কিন্তু জুবিনবিহীন অসমত বৰ্তমান ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে এক নিৰুৎসাহ পৰিস্থিতি। পূজা উপলক্ষে কাৰো মনত উৎসাহ উদ্দীপনা নাই। মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ৰহাত, আৰু ৰহাৰ নতুন চাৰিআলি যি দুৰ্গা পূজা, সেই দুৰ্গা পূজাত হ'লেও বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যি দুৰ্গা পূজা উৎসৱ উদযাপন সমিতি এইবাৰ যিহেতু তেওঁলোকে কোনো ধৰণৰ মনোৰঞ্জনভাৱে কাৰ্যসূচী ৰখা নাই, তেওঁলোকে এইবাৰ জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, যিহেতু আজি ষষ্ঠী আৰু ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰা হ'ব। আৰু ৰহা পুৰণা চাৰিআলি যি দুৰ্গা পূজা উৎসৱ উদযাপন সমিতি, সেই উৎসৱ উদযাপন সমিতি মই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে বৰ্তমান জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান ৰখা হৈছে, আৰু তাৰ লগতে দেখুৱাইছোঁ মই যিহেতু আজি ষষ্ঠী, মই কথা পাতিব বিচাৰিম যিসকল উদ্যোক্তা আছে তেওঁলোকৰ লগত, কেনেধৰণে আচলতে তেওঁলোকে এইবাৰ পূজাৰ অনুষ্ঠান আয়োজন কৰিছে, বা যিহেতু আমাৰ বাবে অতি দুখৰ কথা যে আমাৰ মাজত জুবিন গাৰ্গ আজি নাই, তাৰ মাজতো আমি অসমবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিব ওলাইছোঁ দুৰ্গা পূজা ভাগ। আপোনালোকে কেনেদৰে কৰিব? আমাৰ এইবাৰ ২৭তম বৰ্ষ, আপুনি কোৱাৰ দৰে আমি অনুষ্টুপীয়াকৈ পালন কৰিব ওলাইছোঁ। কেৱল ইয়াত এইবাৰ আধ্যাত্মিক যিখিনি কৰিবলগীয়া আছে সেইখিনি হ'ব। তাৰ বাদে আমাৰ প্ৰতি বছৰে যিদৰে সাংস্কৃতিক অনুষ্ঠান হয় কেইদিন ধৰি, সেই আটাইকেইদিনৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। আৰু আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি মৃত্যু, তাত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, আৰু তেওঁৰ বাবে আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াত প্ৰত্যেক দিনে আজি ষষ্ঠীৰ সন্ধিয়াৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। প্ৰত্যেক দিনে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। হয়, মই দেখুৱাইছোঁ আচলতে এক শুদ্ধ বগা ৰঙৰ ইয়াত পৰিৱেশ, আচলতে এক পেণ্ডেল নিৰ্মাণ কৰা হৈছে, তাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। মৃদুল্লাহ, কি ক'ব? আচলতে আজি আমাৰ মাজত শিল্পীগৰাকী নাই, তাৰ মাজতো আজি আচলতে পূজা ভাগ আয়োজন কৰা হৈছে। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ৰহা পুৰণা চাৰিআলি দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আমি দুখীক স্বীকাৰ লাগে হাত জুবিন গাৰ্গৰ এই দুখী যেতিয়ালৈকে মানে অসম চৰকাৰে যেতিয়া দুখী সাহিত্য নকৰে, তেতিয়ালৈকে আমাৰ এইটো প্ৰতিবাদ চলিয়ে থাকিব। পূজা কমিটিৰ ফালৰ পৰাও প্ৰতিবাদ চলি থাকিব। চবেই প্ৰতিবাদ যিহেতু এতিয়া কৰি আহি আছে, এতিয়ালৈকে প্ৰতিবাদ আমাক এতিয়ালৈকে ধৰা নাই, কিন্তু ধৰিবলৈ আমি প্ৰতিবাদ জনাইছোঁ, তেওঁলোকে সোনকালে ধৰি কাৰ্য কৰে। আৰু যিহেতু এইবাৰ আপোনালোকে অনুষ্টুপীয়াকৈ হ'লেও পূজা ভাগ আয়োজন কৰিছে, যিহেতু পূজা ইয়াত আগৰ পৰা চলি আহিছে, কি কাৰ্যসূচী বা কেনেধৰণৰ কাৰ্যসূচী বাতিল কৰিছে এইবাৰ? পূজা ভাগ আমাৰ অনুষ্টুপীয়াকৈ হ'ব, আৰু যিখিনি আমাৰ কালচাৰেল প্ৰগ্ৰাম আছিলে সেইটো আমি বাতিল কৰিছোঁ, আৰু নাম প্ৰসংগও আমি বাতিল কৰিছোঁ। জুবিনদাৰ কাৰণে, হাৰ্থব জুবিনদাৰ কাৰণে আমি বাতিল কৰিছোঁ। আচলতে আপোনালোকে জুবিনদাৰ যিটো মানে উৎসাহ আছিলে আমাৰ হাৰ্থব জুবিনদাৰ ঢুকোৱাৰ পিছত আমাৰ সেইটো মানে নাইকিয়া হৈ গৈছিল বস্তুটো। আৰু আপোনালোকে বিচাৰিছে তেওঁৰ যি তদন্ত প্ৰক্ৰিয়া তৎকালে মানে যি দুখী তাৰমানে তেওঁলোক কঠোৰ শাস্তি দিব লাগে। হয়, আচলতে এই পূজাথলীৰ পৰাই বিচাৰিছে তেওঁলোকে যে জুবিন গাৰ্গৰ যি দোষী, সেই দোষীয়ে উচিত শাস্তি লাভ কৰক আৰু ক্ষীপ্ৰ গতিত লাভ কৰক। আমি এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু পূজা ভাগ আপোনালোকে অনুষ্ঠিত কৰিব, এইবাৰ কি আৰ্হিত? এইবাৰ আমাৰ পূজা ভাগৰ আৰ্হি আছিলে কৈলাশ। সেইদৰে আমাৰ ইতিমধ্যে আমাৰ পেণ্ডেল ভাগ প্ৰায় এমাহমান আগৰ পৰাই কৰি আছিলে, গতিকে প্ৰায় শেষ পৰ্যায়ত আছে, আজি হৈ উঠিছে প্ৰায়। শেষ কাৰ্যখিনি শিল্পীসকলে পৰখ দি আছে। হয়, আমাৰ থিমটো হৈছে কৈলাশ। হয়, আচলতে কৈলাশৰ আৰ্হি লৈ তেওঁলোকে এইবাৰ দুৰ্গা পূজা ভাগ অনুষ্ঠিত কৰিব আগবাঢ়িছিল, আৰু তেনেদৰে কৰিছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত মই দেখুৱাইছোঁ এই পূৰ্ব বগা যি পেণ্ডেল, তাৰ মাজতে তেওঁলোকে শিল্পীগৰাকী অসমৰ হিয়াৰ আমঠু পাণৰ স্পন্দন এই শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিব। আজি সন্ধিয়াৰ পৰা তেওঁলোকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিব, আৰু তাৰ লগতে সকলো উদ্যোক্তাসকলে বিচাৰিছে যে জুবিন গাৰ্গৰ যি তদন্ত, সেই তদন্ত ক্ষীপ্ৰ গতিত হওক আৰু দোষীয়ে উচিত শাস্তি লাভ কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।